নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। চাই লওক, এখন খুব ধুনীয়া গাড়ী আহিছে, সৰু গাড়ী এখন আহিছে, হোণ্ডা ব্ৰায়ো। সৰু গাড়ী হিচাপে খুব ধুনীয়া গাড়ী, আপোনালোকে এল্টো ইয়নতকৈ যথেষ্ট কমফৰ্টেবল পাব, কাৰণ চলাবলৈ ভাল পাব, স্পেচ যথেষ্ট আছে। টায়াৰ কণ্ডিশ্যন চব গোটেইকেইটাই ভাল লাগি আছে। গাড়ী ক'তো স্ক্ৰেচ এটা নাই, চাই লওক ইমান ধুনীয়াকৈ ৰাখিছে। এজন এডভকেটৰ গাড়ী আছিলে, ফাৰ্ষ্ট অ'নাৰ গাড়ী। আপোনালোকে ডিফগাৰ পাই যাব, চাই লওক বেক চাইড চব ক'তো দাগি এটা নাই, ইমান ধুনীয়াকৈ ৰাখিছে গাড়ী। আপোনালোক মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাম, প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ। দৰজা চৰজা চাই লওক, ক'তো স্ক্ৰেচ এটা নাই। আপোনালোকে নিজে ফিজিকেলি চালেহি গম পাব গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। বন্ধুসকল, মই বাহিৰত ধুনীয়াকৈ দেখুৱালোঁ, ভিতৰত দেখুৱাই দিছোঁ। টায়াৰ চব 80% ওপৰত আছে টায়াৰ। আহক মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ বাৰু। ইয়াত আপোনালোকে পাই যাব, ইয়াত 4খন পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, AC পাই যাব, কোম্পানীৰ ভিতৰত চাউণ্ড ছিষ্টেম পাই যাব। দেখিছে স্পেচ ভাল, খুব ধুনীয়া। দুটা কাপ হোল্ডাৰ পাই যাব, AC হিটাৰ এইখিনি আছে জানেই। আপোনালোকে ষ্টেৰিঙতো দুটা মুড পাব। দৰজা চাই লওক, সম্পূৰ্ণ চিট আছে। স্পীকাৰ দৰজাত লাগি আছে, চাউণ্ড ছিষ্টেম ভাল। আহক মই এবাৰ এইফালে চিটটো দেখুৱাই দিছোঁ। স্পেচ চক, প্ৰপাৰ 5 ছিটাৰ গাড়ী, ধুনীয়াকৈ একদম কমফৰ্টেবল যাব পাৰে 5জন মানুহ। চিট কভাৰ মেট লাগি আছে দেখিছে। আপোনালোকে ইয়াতো পাৱাৰ উইণ্ডো পাই যাব, চিল চক সম্পূৰ্ণ চিল আছে। আমি চিলটো এইটো কাৰণে দেখুৱাই দিওঁ যাতে আপোনালোকে ভিডিঅ'টো চাই গম পায় গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। আহক এবাৰ মই ডিগ্ৰীও দেখুৱাই দিছোঁ। চব ডিগ্ৰীটো জানে আৰু, অকল গ্লাছ এখন থাকে ইয়াত। চব মোটামুটি স্পেয়াৰ ভাল হৈ আছে, মই দেখুৱাই দিছোঁ এবাৰ। স্পেয়াৰ জেক ৰেঞ্চ সকলো পাব। আহক এবাৰ এইফালে চাই লওক, সম্পূৰ্ণ চিট আছে চব। আপোনালোকে এইটো পাৱাৰ উইণ্ডো চুইচ হয়, ইয়াতে আপ ডাউন কৰিব পাৰিব। আহক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ। 4খনে পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে। ভাবি আপোনালোকে ইয়াত এডজাষ্ট কৰিব পাৰিব। দেখিছে ষ্টেৰিঙত এইকেইটা আপোনালোকে ভলিউম কম বেছি কৰিব পাৰিব, গান সলাব পাৰিব। খুব ধুনীয়া কেইটাপত আছে গাড়ীখন। চাই লওক, এইখনো সম্পূৰ্ণ চিল আছে। এবাৰ মই ইঞ্জিনটো দেখুৱাই দিম আহক। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, এপন চক সম্পূৰ্ণ চিল আছে। ABS পাই যাব আপোনালোকে। ইঞ্জিন চক ড্ৰাই হৈ আছে, ইয়াত কোনো ধৰণৰ খোলা মেলা হোৱা নাই। আপোনালোকে যদি ইচ্ছা কৰে মেকানিকো লৈ আহিব পাৰে, আপোনালোকে চেক কৰি ল'ব পাৰে যে ইঞ্জিন খোলা আছে নেকি। সম্পূৰ্ণ বনেট চিল আছে চব। আমি এখন 1 বছৰ ইঞ্জিন ৱাৰেণ্টি দি দিম, কাৰণ এজন এডভকেটৰ গাড়ী আছিলে, ফাৰ্ষ্ট অ'নাৰ গাড়ী। বন্ধুসকল, গাড়ীখন মই ধুনীয়াকৈ দেখুৱালোঁ। এইখন 2014 চনৰ গাড়ী। এইখনৰ দাম ৰাখিছে, যদি আপোনালোকে কেছ পইচা দি লয় তেনেহ'লে 1,95,000 টকা লৈ যাব পাৰিব। তাৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ চব সোমাই থাকিব। আৰু যদি আপোনালোকে ফাইনেন্স কৰোঁ বুলি ভাবে, তেতিয়া কম ডাউন পে'মেণ্ট উলিয়াই দিম, খালি কিবা এটা দাম বাঢ়ি যাব, কাৰণ ফাইনেন্সৰ যিটো খৰচা সেইটো আমাক দিব লাগিব। বাকী গাড়ী ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ আমি সকলো কৰি দিম ক'লৈ। আপোনালোকে আহক, ভিজিট দিয়ক, গাড়ীখন নিজে চাওক, টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। A1 হৈ আছে গাড়ী। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ গ'লেও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।